নহ'লে মোৰ নামো দিবাকৰ অকৰা নহয়। স্বপ্ন কে লৈ কাষ্টমাৰ গালি দিয়া নাই নহয়। সেই চাউল বিচাৰি অহা মানুহটোকে হয়তো সিটো মোৰ কাষ্টমাৰ আছিল। চাওকচোন কেনেকে মই পাহৰি মোক চাগে তুমি পাহৰা নাই। আপোনাক আকৌ কেনেকে পাহৰিম ছাৰ? আপুনি আমাৰ লোকেল থানা কৰি ৰখি নাথাকে জানো? দিনে ৰাতি যে চকীদাৰী কৰে। চকীদাৰ নহয়, অচি হয় মই। অচি? কোন অচি? মই আপুনি যদি অচি তেনেহ'লে কমলা পুতেকটো কোন? সি দেখোন মাহে 1000 কামৰ পৰা উঠাই লৈ যায়। এই হাবিলাৰে হয় কি? ইমান দিনে তাৰমানে আমি হাবিলা এনেকে টকা খুৱাই আছো। তাক টকা তুলিবলৈ মই কওঁ, তুলিবলৈ আপুনি কয়, কিন্তু টকাখিনি খাই মই খাওঁ। মই মোৰ চিত্ৰ কৈ খাওঁ। আপুনি আৰু এই কামবিলাক যেনেকে কৰিবলৈ কৈছো ককাই তেনেকে কৰিবলৈ কবি। তহঁতৰ ভালৰ কাৰণে থৈ দে আমাৰ ভাল। মই খাতিৰ কৰো এই চাল। দম দিবলৈ আহিছে। আমাৰ দোকান ভাঙি পেলাই মদৰ দোকান পাতিব। ৰঙা চকু দেখুৱাই দম দি গৈছে। কোনে? কি কোন সি? সি এই যে টপৰ টপৰ সেৱা কৰি থাকে। টপৰ টপৰ সেৱা কৰি থাকে। টপৰ টপৰ সেৱা কৰে মই কি জানো? মোৰ ইমান স্মৃতি শক্তি ভাল হ'লে কৌটোৱে গৰু এটা ককাই নহ'লো। দাদা গৰু নুবুলিবি কৰিছো, গৰু নুবুলিবি। 100 বাৰ বুলিম। কি কৰিবি তই? ঘৰৰ পৰা ওলাই গুচি যাম মই। যা ওলাই যা, গেট খোলা আছে। যা এই গেটখনকে বন্ধ কৰি থৈ তেনেহ'লে কোনফালে যাবি? পাছফালৰ দুৱাৰী। এই পাছফালৰ দুৱাৰী নাই, বনাই দে। এতিয়ালৈকে মই ইয়াতে বহি থাকিম। ক'ত বুলি কৈছো? মই এবাৰ মেট্ৰিক ফেইল মাৰিছো। তইতো মোৰ ভাইৰ 2বাৰ মেট্ৰিক ফেইল কৰিছ। লাজ নাপাওঁ? লাজ কিন্তু মই পাইছো। মইতো সপোনতো ভবা নাছিলো নিজৰ সন্তানৰ ল'ৰা ছোৱালী আমি ডাঙৰ দীঘল কৰা মোৰ ভণ্টিজনীয়ে শেষত গৈ এনেকুৱা ল'ৰা এটাৰে বাছি ল'ব। কিনো বেয়া মই কি ভাল তই? শিক্ষা নাই, দীক্ষা নাই, চাকৰি নাই, অজ্ঞতা কোনো নাই। বিয়া পাতি কি খোৱাবি তই মোৰ ভণ্টি? হোটেল এখন দিম বুলি ভাবিছো নহয়। এই বেদান্তই লোন দিবতো। কেতিয়া কৰিম? আৰু সেই হোটেলখনে বিয়া পাতি সংসাৰ চলাব পৰাকৈ তোক যে উপাৰ্জন কৰি দিব তাৰ কি গেৰাণ্টি আছে? তোমাৰ নামত প্ৰণয়ৰ সপোনবোৰে ৰাতি ৰাতি দুচকু দামনি কৰে। বাতুৰণি ৰঙে সজাম কাহিনী দুৰাকতে থাকিম আমি উমনি কলিজাৰ কোহে কোহে আছা তুমি উশাহত ভাজে ভাজে মাথো তুমি। চকুদা মনি কৰে মই কি কৈ আছো? বিয়া গৰুটো বিয়াখন এই মাহতে পাতি দিম বুজিছ? এই মাহতে তাক বিয়াখন পাতি দিম। নহ'লে সদায় ৰাতি কাণৰ কাষত ছোৱালীজনীৰ কথা কৈ কৈ হেম্বেলিয়াই থাকে। সেই ওপৰত আফচোচ কৰিব যে আমি এটাকৈ নহয় দুটাকৈ নপুংখ জন্ম দিছো। নপুংখ কয় তই?
নপুংসকে তই নপুংস তাহলে তোক দেখি মোৰ সন্দেহ হৈছে তোৰ বাপেৰ এটা নপুংসকে আছে আচলতে তোৰ মাৰ তুমি ভণ্টিক সপ্তাহত 3 দিন টিউচন কৰাৰ কথা আছিল কিন্তু তুমি সপ্তাহত 7 দিনে আহিছিলা মই সকলো বুজিও মই নুবুজাৰ ভাও ধৰি আছিলো কাৰণ মই ভাবিছিলো তোমাৰ দৰে ল'ৰাজনক যদি ভণ্টিয়ে জীৱন সংগী হিচাপে পায় তাই বহুত সুখী হ'ব আৰু চোৱা সেয়াই হ'ল আচলতে ভগৱানে যাক য'ত যেনেকৈ ৰাহুটো মিলাই থয় তাত কোনেও মানিব নোৱাৰে তোমালোকে তাই পাবা পুলিচে মানা কৰিছে কাৰণে কৰা নাই মোৰ ফোনটো বেদান্তৰ ফোনটো বা তাইৰ ফোনটো নিশ্চয় অসম পুলিচে চকু দি আছে মই ফোন কৰিলে গম পাই যাব যে আমি ক'ত আছো এবাৰ চলত তাইক লগ পাব পাৰিলে এবাৰ তাইক মোৰ বুকুৰ মাজত ল'ব পাৰিলে মোৰ মনটোৱে মোৰ মৰমে ৱেলকাম কৰিবলৈ মই সদায় সাজু যিদিনা সি মোৰ সন্মুখত ধৰা দিবি সেইদিনা এটা প্ৰচণ্ড শব্দ হ'ব ধামাকা আপুনি বেদান্ত কাষত নাই মোৰ মহাৰণৰ বলীয়া ঘূৰা হৈ যুঁজ দিয়াৰ জীৱনৰ মহাৰণত মই হাৰি গৈছো মহাৰণৰ বলীয়া ঘূৰা হৈ যুঁজ দিয়াৰ শপতি নাই মোৰ গাত তহঁতে নুবুজাই কিয় চবহে ডাঙৰ ডাঙৰ ৱাল তাৰ মাজতে মিৰাক ৰাখিছে তোৰ মোবাইলৰ লোকেশ্যনো পঠিয়াইছে আৰু ভিডিঅ' চা
আগৰো জোৰাই আহো আহো দে সোনকালে আহিবি তই নাথাকিলে আমি শান্তি থাকিব নোৱাৰো কি কি কৈছে শুনি নাই